বৰ্তমান উপস্থিত আছোঁ তেজপুৰ কলিয়াভোমোৰা পুৰণি দলঙত আৰু তেজপুৰ কলিয়াভোমোৰা যি পুৰণি দলং আছে সেই দলঙত আজি খন্তেক সময় আগতে এক পথ দুৰ্ঘটনা সংঘটিত হয়। পথ দুৰ্ঘটনাত দলঙৰ ৰেলিং ভাঙি এটি ট্ৰাক কলিয়াভোমোৰা দলঙৰ তলত ব্ৰহ্মপুত্ৰ নদীত পৰে। ইতিমধ্যে এই স্থানত শোণিতপুৰ আৰক্ষী আহি উপস্থিত হৈছে, যান বাহন আৰক্ষী উপস্থিত হৈ উদ্ধাৰ অভিযানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। আৰু এয়া যান বাহন আৰক্ষীয়ে নাও লৈ উদ্ধাৰ অভিযানৰ বাবে চেষ্টা অব্যাহত ৰাখিছে। ইফালে চেষ্টা অব্যাহত ৰখা দেখা গৈছে। এয়া নাও লৈ যান বাহন আৰক্ষীয়ে দলঙৰ ৰেলিং ভাঙি পৰিছিলে। সেই ট্ৰাকৰ কিছু অংশ দেখা পোৱা গৈছে, পানী কম হোৱাৰ বাবে কিছু অংশ দেখা পোৱা গৈছে। এয়া মই সম্পূৰ্ণকৈ দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। কিছু অংশ দেখা গৈছে যে ট্ৰাকৰ ওপৰ ভাগ দেখা গৈছে, ওপৰ ভাগ পানীৰ ওপৰত উঠি আছে আৰু এনেদৰে পথ দুৰ্ঘটনাটো সংঘটিত হৈছে। উল্লেখযোগ্য কথাটো হ'ল যে কলিয়াভোমোৰা যি পুৰণা সেতু আছে সেই পুৰণা সেতুত বিগত প্ৰায় ৩-৪ বছৰ ধৰি কিছুদিনৰ মূৰে এনেধৰণৰ পথ দুৰ্ঘটনা সংঘটিত হোৱা দেখা যায়। এই ট্ৰাক আজি খন্তেক সময় আগতে এই পথ দুৰ্ঘটনা সংঘটিত হৈছে। আৰক্ষী প্ৰশাসন লগতে SDRF NDRFৰ লোক ইয়াত উপস্থিত হৈছে আৰু বিভিন্ন সংবাদ মাধ্যমৰ লোকো ইয়াত উপস্থিত হৈ বাতৰি সম্প্ৰচাৰ কৰা দেখা গৈছে। যদি গোট থাকে জাপ মাৰি দিলে কি হ'ব?